জানেনে এটা ফ্ৰেছ মৰ্ণিঙৰ আৰম্ভণি নিজৰ ঘৰটো সামৰি আৰু এটা শান্তি ভৰা ৰুটিনৰ দ্বাৰাহে হয় আৰু ৰাতিপুৱাৰ সময়খিনিত ৰেডি হ'বৰ কাৰণে একেবাৰে সময় পোৱা নাযায় হেভি মেকআপটো একেবাৰে বেয়া পাওঁ আৰু স্কিনটোক হাইড্ৰেট কৰি ৰখাও বহুত দৰকাৰ কিন্তু দিনটোৰ কাৰণে মোক এনেকুৱা এটা অল ইন ওৱান প্ৰডাক্ট লাগে যোনটোৱে মোৰ স্কিনটোক প্ৰটেক্টটো কৰে প্লাছ গ্ল' দিয়ে কিন্তু ময়ো ৰখি থকা নাই ময়ো এনেকুৱা এটা প্ৰডাক্ট পাই গৈছোঁ যোনটো 2 in 1 কাম কৰে কিন্তু এইটো কোনো ধৰণৰ হেভি ফাউণ্ডেশ্যন নহয় বাট এইটো হৈছে এটা মেজিকেল প্ৰডাক্ট এইটো হৈছে টিণ্টেড ছানস্ক্ৰীন যোনটো ঘাম আৰু পানীৰেও বেয়া নহয় এইটোৰ খাচিয়ত কি জানেনে এপ্লাই কৰাৰ পাছত কোনো ধৰণৰ হোৱাইট কাষ্ট নেৰে একেবাৰে লাইট ৱেইট হয় চিপচিপাপনা নিদিয়াকৈ বিৰাট ধুনীয়াকৈ স্কিনত মিলি যাব আৰু ৰাতিপুৱা ৰ'দত ওলালে স্কিনটো ফ্ৰেছ আৰু একেবাৰে গ্ল'ই দেখে আৰু দিনটোৰ কাৰণে ওলাই যাওঁ বা কিচেনতে খানা বনাওঁ কিন্তু মেইন ইম্পৰ্টেণ্ট কথাটো হৈছে স্কিনটো গ্ল' কৰি থাকিব লাগিব আৰু এই প্ৰডাক্টৰ দ্বাৰা স্কিনটো সেনেকুৱাই মৰ্ণিঙৰ পৰা ইভিনিঙলৈকে পূৰা গ্ল' কৰি থাকিব আৰু আজিকালি টিণ্টেড ছানস্ক্ৰীনতো এটা কভাৰেজ দিয়া ষ্টাৰ্ট কৰিছে চ' সেই কভাৰেজটো যোনে নিবিচাৰে জাষ্ট গ্ল'ই এটা বেছ লাগে তেনেহ'লে এই প্ৰডাক্টটো আপোনালোকৰ কাৰণে গেছ কৰিব পাৰিছেনে এই টিণ্টেড ছানস্ক্ৰীনটো কিহৰ হয় যদি পাৰিছে কমেণ্ট কৰিব আৰু যোনে পাৰা নাই তেওঁলোকে জাষ্ট কমেণ্টত গৈ পেলাই টিণ্ট বুলি লিখি দিব মই আপোনালোকৰ লগত এই লিংকটো শ্বেয়াৰ কৰিম তেনেহ'লে আজিৰ কাৰণে ইমানে আকৌ লগ পাম আন এটা ভিডিঅ'ত বাই বাই